প্ৰথম কথা যে তেওঁ হতাশত ভুগিছে এইবিলাক ধৰি লওক তাৰ স্থানীয় ৰাইজে তেওঁৰ নামটো ল'বই মই কালিও কৈছোঁ আৰু সদায় এটা কথা কৈ দিব ভাল নালাগে আৰু আপুনি যিটো কথা সুধিলে যে তেওঁৰ যদি জীয়ৰী পৰাজয় হয় তেওঁ আগৰ গণেশ হৈ যাব বুলি কৈছে আগৰ গণেশ মানে কি আৰু সেই মইতো বুজিম যে আগৰ গণেশ মানে সেই হেণ্ডিমেন হৈছিল আকৌ হেণ্ডিমেন হৈ যাব মইতো আৰু বেলেগ নুবুজিম গতিকে এইবিলাক তেওঁ হতাশ হৈছে এইবিলাক যিটো আবুল তাবুল ভুগিছে তেওঁৰ কথা বাদ দিয়ক বেলেগ কথা আছে যদি সোধক তেওঁ নিজৰ দলৰ মণ্ডল প্ৰেচিডেণ্টক যদি ক'ব পাৰে যে মোৰ ছোৱালী যদি পৰাজয় হয় মই আগৰ গণেশ হৈ যাম তাৰমানে আগৰ গণেশ মানে হেণ্ডিমেন আছিল হেণ্ডিমেন হ'ব গতিকে তেওঁ নিজৰ দলৰ মানুহ ধমকি দিলে কিয় ভোট দিব গতিকে তেওঁৰ কথা বাদ দিয়ক আপুনি বেলেগ জিলা পৰিষদৰ কথা ক'ব এইটো তেওঁ হাৰিছে নিশ্চিত হাৰিছে চাওক প্ৰথম কথা নিৰ্বাচন মই খেলা নাই এইটো হৈ গ'ল তৃণমূল পৰ্যায়ৰ নিৰ্বাচন কৰ্মীবিলাকৰ নিৰ্বাচন তাতে মোক আক্ৰমণ কৰাৰ কথা কি আছে আপোনালোকে তেওঁৰ কথা মোক সুধিছে যে তেওঁ অমুক কৈছে তমুক কৈছে মই সেইকেইটাৰে উত্তৰ দিছোঁ মোৰ নিজাকৈ ক'ব লগা একো নাই মই আকৌ কৈছোঁ কংগ্ৰেছৰ মণ্ডল সভাপতিক যদি কয় যদি মোৰ ছোৱালী নিজিকে মই আগৰ গণেশ হৈ যাম তাৰমানে আকৌ হেণ্ডিমেন হৈ যাব গতিকে আপুনি সোধা কথাৰ ওপৰতে কৈছোঁ মই নিজাকৈ কিন্তু তেওঁৰ বিৰুদ্ধে মন্তব্য দিব মন নাই মই কালিও কৈছোঁ যে হিন্দু সমাজৰ যিবিলাক পূজাৰ বাবে সাৰ গৰুবোৰ ৰাস্তাত এৰি দিয়ে চুৰি ইনোভা গাড়ীত সেই গৰুবোৰ ঘূৰাই ধুবুৰীত বিক্ৰী কৰাৰ নেতাৰ কথা কি সুধি আছে আপোনালোকে সেইটো ৰাইজে জানে এইটো কথা গোটেই শনিয়াদি অঞ্চলৰ মানুহে জানে নিৰ্বাচন আহিলে আপোনাৰ দালালৰ আগখন দিছে তেওঁ কিবা ৰাইজে দিছে নেকি এটা যদি গৰু চুৰে যদি মোক বেয়াকৈ কয় এইটো ৰাইজে বিচাৰ কৰিব নহয় কোন ভাল কোন বেয়া তেওঁৰ চাৰ্টিফিকেট মোক নালাগেতো আপুনি 11 তাৰিখে মই এই অফিচতে সংবাদ মেল দিম আমাৰ প্ৰাৰ্থী প্ৰায় 15-ৰ পৰা 20ৰ ব্যৱধানত জয়লাভ কৰিব আপুনি নোট কৰি থৈ দিব এই কথাটো 15-ৰ পৰা